নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি আৰ.আৰ.বি. অফিচিয়েল ৱেবছাইটত আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ আহি গ'ল। যিখিনি NTPC পোষ্ট আছিলে, যিহেতু গ্ৰেজুৱেশ্যনৰ অলৰেডি এক্সাম হৈ গ'ল, যিখিনি হাই ছেকেণ্ডেৰী পাছ লেভেলৰ NTPC এপ্লাই কৰিছিলে তেওঁলোকৰ এপ্লিকেশ্যন ষ্টেটাছ আহি গ'ল। এতিয়া খুব সোনকালে এক্সামো হ'ব। গোটেইখিনি তথ্য জানিব পাৰিব, ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই যদি আপোনালোকে এপ্লাই কৰি থৈছিলে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তেতিয়াই মই যিকোনো আপডেট আহিলে, এডমিট কাৰ্ড আহিলে লগালগ যাতে ভিডিঅ'টো দিলে প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পাবৰ বাবে যিটো টেলিগ্ৰামৰ যিটো বেল আইকন আছে ন, সেইটো প্ৰেছ কৰি অল কৰি ৰাখিব, বা ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক গোটেইখিনি পাব। তাৰ লগত জড়িত হৈ থাকিব আপুনি। তেতিয়া ইউটিউবত নটিফিকেশ্যন নগ'লেও তাত মই যিহেতু লিংকবিলাক দি থাকোঁ ন, আপোনালোকে ডাইৰেক্ট প্ৰতিটো খবৰ সকলোতকৈ সোনকালে আগতীয়াকৈ পাবৰ বাবে ছাবস্ক্ৰাইব ফ'ল' কৰি বা জইন হৈ ল'ব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি আৰ.আৰ.বি. যিকোনো পোষ্টত এপ্লাই কৰিছিলে তেন্তে চেক কৰিব পাৰিব নিজৰ মোবাইল ফোনত। মই ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ, আপোনালোকৰ ভিডিঅ'টো অকণমান গুৰুত্ব দি চাব। প্ৰথম গুগল বা ক্ৰম ব্ৰাউজাৰ, গুগলতে চাৰ্চ কৰিব। মই যেনেকৈ চাৰ্চ কৰিছোঁ ন, আৰ.আৰ.বি. চাৰ্চ কৰি দিয়াৰ পিছত এনেকৈ কেইবাটাও লিংক আহিব। আৰ.আৰ.বি. এপ্লাই, তাৰপৰা ইণ্ডিয়ান ৰেলৱে গভ, এইবোৰ ঢেৰ কিবা লিংক আহিব। এইবিলাক ক্লিক নকৰিব এতিয়া এপ্লিকেশ্যন ষ্টেটাছটো চাবৰ বাবে। আপোনালোকে আৰ.আৰ.বি. যিটো গুৱাহাটী আছে ন, গুৱাহাটী যিটো বুলি য'ত লিখা থাকিব, এইটো দেখিছে 3 নম্বৰত আহিছে মোৰ ইয়াত। আপোনাৰ হয়তো 2, 3 নম্বৰ বা 1 নম্বৰটো আহি যাব পাৰে। আৰ.আৰ.বি. ৰিক্ৰুইটমেণ্ট গুৱাহাটী এইটো যিটো আছে ন, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বেলেগ এটা পেজ খোল খাব। আপোনালোকে চাই থওক, এই দেখিছে আৰ.আৰ.বি. গুৱাহাটী, আমাৰ গুৱাহাটী এইটো খোল খাই গ'ল। এনেদৰে ৰেলৱে ৰিক্ৰুইটমেণ্ট ব'ৰ্ড গুৱাহাটী এনেকৈ ক্লিক কৰি দিয়াৰ পিছত এইটো পেজৰ অলপ ওপৰলৈ যদি স্ক্ৰল কৰে, দেখিছে একেবাৰে ওপৰতে দেখিছে 8 জুলাই। এইটো বহুতে হয়তো ধৰিবই নোৱাৰিব। এইটো দেখিছে 8 জুলাই লিখা আছে। তাৰপৰা এইটো 7 জুলাই তাৰিখে এখন নটিছ, এখন দোকানে লোক' পাইলটৰ, কিন্তু 8 জুলাই এতিয়া যিটো NTPCটো আমি চাম। ইয়াত ক্লিক কৰি দিয়াৰ পিছতে মই যিহেতু ডাউনলোড কৰি থৈছোঁ নটিছখন, আপোনালোকৰ ডাউনলোড হৈ যাব আপোনাৰ মোবাইল ফোনত PDF আকাৰে। মই ডাইৰেক্ট নটিছখন আপোনালোকক দেখাম। মই যিহেতু ডাউনলোড কৰি থৈছোঁ, এইখন দেখিছে নটিছখন। এনেদৰে ধুনীয়াকৈ আপোনাৰ তাতো PDF আকাৰে এনেদৰে ওলাই যাব। আপোনাৰ মোবাইলতে ধুনীয়াকৈ চাব পাৰিব, কাকো আপুনি খাতি বাতি কৰি থাকিব দৰকাৰ নাই। ইয়াত যদি চাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট ব'ৰ্ড, এডভাৰটাইজ নম্বৰ 06/2024 আছিলে। ইয়াত পোষ্ট আছিল ৰিক্ৰুইটমেণ্ট অফ ভেৰিয়াছ পোষ্ট অফ কমাৰ্চিয়েল কাম টিকেট কালেক্টৰ, একাউণ্টেণ্ট, ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ট্ৰেইন ক্লাৰ্ক, মানে এইকেইটা পোষ্ট আছিলে। যদি হাই ছেকেণ্ডেৰী পাছত আপুনি এপ্লাই কৰিছিলে, এইকেইটা পোষ্টেই হ'ব যদি চাকৰি পাবলৈ হয়। তাৰপিছত নটিছ অফ এপ্লিকেশ্যন ষ্টেটাছ, এই এপ্লাই হৈছিলে যিহেতু আপোনাৰ নটিছটো আহিছিলে 20 তাৰিখ 9/2024 আহিছিলে। আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো একচেপ্ট কৰিছে নে ৰিজেক্ট কৰিছে, মানে আপোনাৰ এপ্লাই কৰি কিবা গণ্ডগোল কৰিছিলে যদি ৰিজেক্ট কৰিব। যদি ৰিজেক্ট কৰিছে আৰ.আৰ.বি. ৰেলৱে, তেন্তে আপোনাৰ 20 তাৰিখ 7/2025 যোৱা কালিৰ পৰাই আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো rrbApply.gov.in অফিচিয়েল ছাইটত আপোনালোকে মানে চেক কৰি চাব পাৰিব। এইটোৱে আহিছে, বেলেগ একো নটিছ নাই। এতিয়া যিহেতু এপ্লিকেশ্যন ষ্টেটাছ আহি গ'ল, যেতিয়া খুব সোনকালে আপোনালোকৰ এক্সামো হৈ যাব। আৰু ধৰি লওক 15-20 দিনৰ পিছত হয়তো এডমিট কাৰ্ড আহি যাব, বা 1 মাহৰ ভিতৰত এডমিট কাৰ্ড আহি যাব। খুব সোনকালে এক্সাম অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে ভাল কথা, যদি এতিয়াও কৰা নাই আৰ.আৰ.বি. NTPC হাই ছেকেণ্ডেৰী পাছ লেভেলত নন গ্ৰেজুৱেটত যদি এপ্লাই কৰিছিলে, ভালদৰে প্ৰিপেৰেশ্যন কৰক। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। টেলিগ্ৰামত যিটো লিংক আছে তাতে জইন হ'ব। এখন অফিচিয়েলি জাৰি হোৱা নটিছখন মই তাতে প্ৰভাইড কৰি দিম। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ইয়াৰ পিছতে খুব সোনকালে আৰ.আৰ.বি. মানে 4th গ্ৰেড লেভেলৰ যিখিনি পোষ্ট আছিলে ন, সেইখিনিও খুব সোনকালে কিবা আপডেট আমি পাম। ধন্যবাদ।